আমি গভীৰভাৱে দক্ষৰ এই অৱস্থাটোৰ কথা যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমিও হাইৰাণ হৈ পৰিব। এতিয়া দক্ষই হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে কি কাৰণত? বিষ্ণু আৰু শিৱৰ দৰে মহালীলাময় পুৰুষ দুজনে যেতিয়া নিজৰ নিজৰ মায়াই যেতিয়া মোহিত কৰাব কাৰোবাক, বিষ্ণু মায়াই যেতিয়া মোহিত কৰাব, শিৱৰ মায়াই যেতিয়া মোহিত কৰাব, সেইজনৰ অৱস্থা কি হ'ব? আজি দক্ষৰ সেইটো হৈছে। তেওঁ একেলগে দুজন পৰম দেৱৰ মায়াত তেওঁ এতিয়া মোহিত হৈ আছে। বিষ্ণুও তেওঁ মায়া কৰি পেলাইছে, মনৰ ভিতৰৰ গৰ্ব অহংকাৰ সমস্তখিনি জগাই তুলি আছে। আৰু আনহাতে শিৱয়ো তেওঁক মায়া আৰু মহিমাৰ মাজেৰে তেওঁক ডুবাই ৰাখি প্ৰকৃত শিৱজনৰ দৰ্শন তেওঁ লাভ কৰিব পৰা শক্তিকণ হেৰাই গৈছে। যাৰ ফলত আজি তেওঁ শিৱক শুদ্ধ ৰূপত দেখিব লাগিছিল। শক্তিৰ আদ্যৰ ৰূপটো হৈছে শিৱ। শিৱ শক্তিৰ অবিহনে জগত স্থবিৰ হৈ যায়। পৰম জ্ঞানী পুৰুষজনে এই জ্ঞানটো জনাৰ পিছতো যেতিয়া তেওঁ পাহৰিবৰ কাৰণে বাধ্য হয়, আজি তেওঁ সেই গুণটো তত্ত্বটো ৰহস্যটো জানিও যেতিয়া মায়াই তেওঁক এনেদৰে গ্ৰাস কৰে, তাৰ বিপৰীত ভাষ্য তেওঁ দিবলৈ বাধ্য হয়। তেওঁ জানে যে শিৱই কিয় গৃহ এৰি তেওঁ শ্মশানত বাস কৰে, গৃহ এৰি মায়াৰ সংগ ত্যাগ কৰি তেওঁ নিৰ্মায়া হৈ কেনেকৈ বহুত প্ৰেত পিশাচৰ লগত তেওঁ বাস কৰে, কিয় তেওঁ মুণ্ডমালা পিন্ধে, কিয় তেওঁ বাকলি বসনৰ পৰিৱৰ্তে তেওঁ বাঘৰ ছাল পিন্ধি যেনে তেনে বস্ত্ৰৰ এটা ৰূপ তেওঁ দেহত ধাৰণ কৰে, কিয় তেওঁ চিতা ভস্ম সানি তেওঁ নিজকে শুদ্ধ হ'বৰ কাৰণে প্ৰযত্ন কৰে। এই ৰহস্যৰ কথা দক্ষই নজনাকৈ থকা নাই। তেওঁ জানে, কিন্তু তেওঁ বিমোহিত কৰাৰ ফলত তেওঁ জনাখিনিও বিপৰীত বুদ্ধিয়ে এতিয়া তেওঁ নজনাৰ এটা ৰূপটো প্ৰকাশ কৰি গৈছে যে এইজন সদাশিৱ শংকৰ দেখাত কুৎসিত কুম্ভকাৰ, তেওঁ শ্মশানত বাস কৰে, দিগম্বৰ বেশ, তেওঁৰ কোনো সংস্কাৰ নাই, তেওঁ ডাঙৰ হৈ আছে, অথচ লৌকিক জগতত দেৱতাসকলে হওক বা মনুষ্যসকলে হওক নিজকে সদায় নিজক সজাই পৰাই তুলিবৰ কাৰণে কিমান সুন্দৰ এটা সংস্কাৰ লৈ আছে। এই সংস্কাৰটোক বিকৃত কৰিছে কোনে? শিৱই নিজৰ দিগম্বৰ বেশৰ মাজেৰে তেওঁ কি কৰিছে যে নাবান্দে মাথাৰ জতা লুটাই মাতে, কতো হাঁহে কতো কান্দে উন্মত্ত চিত। তেওঁ চুলিটো বন্ধাৰ কোনো কথা নাই, জটা ধৰি গৈছে, উন্মুক্ত হৈ আছে, মাটিয়ে ধূলিয়ে তেওঁ সৰ্বশৰীৰ যিকোনো সময়তে লেটি পিটি হৈ আছে। আৰু লগতে কি কৰিছে, তেওঁ উন্মত্তৰ দৰে কোন মুহূৰ্তত হাঁহে, কোন মুহূৰ্তত কান্দে, কোন মুহূৰ্তত নাচে, নিজেও ক'ব নোৱাৰে। এই উন্মত্ত স্বভাৱটো তেওঁ এতিয়া নিৰন্তৰ ধাৰণ কৰি আছে। গতিকে চিতা ভস্ম ধূলি কৰে শৰীৰ মাৰ্জন, আন কিছু নাহি তাৰ স্নানৰ লক্ষণ। শুদ্ধভাৱে জলত স্নান কৰি দেহ মন আমি পবিত্ৰ কৰোঁ। দেৱতাসকলেও গংগাত স্নান কৰি তেওঁলোকে সদায় শুদ্ধ হ'বলৈ প্ৰযত্ন কৰে, কিন্তু এই শিৱই কোনোদিন জলত স্নান কৰাৰ কথা ভাবিব নোৱাৰে। তেওঁ চিতা ভস্মকেই ধূলি বালিকেই সানিয়ে গোটেই দেহটো তেওঁ স্নান কৰাই আনন্দ লাভ কৰিবৰ কাৰণে বিচাৰে। কি অদ্ভুত আচৰণ শিৱৰ! গতিকে এই শিৱৰ বাতুলতাখিনি দেখি এতিয়া তেওঁ যে চিন্তা কৰি পাৰ পোৱা নাই যে এইজনক মই আজি জোঁৱাই বুলি ক'বৰ কাৰণে বাধ্য। মোৰ মৰমৰ কন্যাগৰাকী সতীগৰাকী কিমান গুণৱতী, কিমান ৰূপৱতী, তেওঁ সান্নিধ্য পাবৰ কাৰণে কত যোগী সন্ন্যাসী তপস্যা কৰিব লাগিব, যোগ কৰিব লাগিব। তথাপিও সতীৰ সমকক্ষ কোনো
কিন্তু কি বিধিৰ বঞ্চনাৰ ফলত আজি মই তেওঁক জোঁৱাই হিচাপে পাবলৈ সমৰ্থ হ'লোঁ। এতিয়া সতীৰ কথা চিঞৰিয়ে ভাবিহে এতিয়া দক্ষৰ হৃদয় বোলে দগ্ধ হৈ পৰিছে। আজি এনেদৰে এক মহা তিৰস্কাৰেৰ শিৱ নিন্দাৰে সমস্ত জগতক তেওঁ ভাবুক কৰি তুলিছে। কিন্তু সেই গুৰু সমস্ত এই লক্ষণটোৰ কথা এদিন পাৰ্বতীও পিছৰ জন্মত শিৱক সুধিছিল যে হে গুৰু, হে স্বামী, সমস্ত জগতৰ মাজত তুমি ঈশ্বৰ ঈশ্বৰ পৰম ঈশ্বৰ মহামহেশ্বৰ বুলি তোমাক সকলোৱে জ্ঞান কৰে, কিন্তু অন্যান্য সমস্তে কোৱাৰ দৰে ভবাৰ দৰে মোৰ মনতো মাজে মাজে সন্দেহ হয়। তুমি কিয় বাকলি বসন পিন্ধি এইটো ৰূপ তুমি লৈছা? সুগন্ধি দ্ৰব্য প্ৰসাধন গ্ৰহণ কৰাৰ পৰিৱৰ্তে তুমি কিয় ভস্ম ধূলি লোৱা? তুমি কিয় মুণ্ডমালা তুমি পিন্ধা? তুমি কিয় ভূত প্ৰেত প্ৰমথসকলৰ লগত তুমি শ্মশানত তুমি কিয় বাস কৰা? এই ৰহস্যটো ময়ো জানিব পৰা নাই। তুমি মোক এই ৰহস্যটো অকণমান হ'লেও বুজাই ক'ব লাগিব, কাৰণ মই যে তোমাৰ অৰ্ধাংগিনী, মই যে তোমাৰ ভাৰ্যা, তুমি যে মোক আটাইতকৈ ভাল পোৱা প্ৰমাণটো ময়ো পাই গ'লোঁ, কাৰণ তুমি তোমাৰ আধা অংগ মোক প্ৰদান কৰিছা। তুমি মোৰ আধা অংগ তুমি গ্ৰহণ কৰিছা। সেইটো ৰূপত তুমি অৰ্ধ নাৰীশ্বৰ আৰু মই অৰ্ধ পৰমেশ্বৰ। তোমাৰ এটা ৰূপ মই পাইছোঁ, গতিকে মই ঈশ্বৰৰ ৰূপটো পাইছোঁ। মোৰ নাৰীৰ এটা ৰূপ তুমি লৈছা আৰু সেইকাৰণে তুমি অৰ্ধ নাৰীশ্বৰ। প্ৰমাণ হৈ গ'ল তুমি মোক কিমান ভাল পোৱা, আৰু ইমানেই যদি ভাল পোৱা তোমাৰ ৰহস্য কথাটো মই এতিয়াওতো জানিব পৰা নাই, এইখিনি তুমি মোক ক'বা। তেতিয়া শিৱই পাৰ্বতীৰ ফালে হাঁহি মাৰি পাৰ্বতী কৈছে, হে পাৰ্বতী, হে প্ৰিয়ে, তুমি যে সঁচাকৈ মোৰ ভাৰ্যা, মোৰ অৰ্ধাংগিনী, এই কাৰণে মই তোমাক এই কথাখিনি নিশ্চয় কওঁ। কিন্তু আচলতে এই কথাবিলাক মই কাকো ক'ব নোৱাৰোঁ, তোমাকো আচলতে মই ক'ব নোৱাৰোঁ। কিন্তু তথাপিও তুমি জানিবৰ কাৰণে যদি বিচাৰিলা, গতিকে তুমি মোৰ প্ৰিয় হিচাপে, ভাৰ্যা হিচাপে মই সমস্তখিনি মই তোমাক দিবৰ কাৰণে বাধ্য। এতিয়া কওঁ শুনা, মই এই মুণ্ডমালা যে পিন্ধিছোঁ, তোমাৰ মনত মুণ্ডমালা, জগতৰ মানত মুণ্ডমালা হ'ব পাৰে, কিন্তু তুমি ভালকৈ চোৱাচোন, এই মুণ্ডমালাত কাৰ মুণ্ড মই পিন্ধিছোঁ তুমি চিনি পোৱা নে নোপোৱা চোৱা। পাৰ্বতী কৈছে মই চিনি পোৱা নাই। কৈছে তুমি নাপাবা, কাৰণ তুমি মায়া, তুমি মায়াত আছা, সেইকাৰণে তুমি চিনি নাপাবা। এয়া তোমাৰেই একোটা মুণ্ড, তুমি জানি লোৱা। তোমাক মই যিমান ভাল পাওঁ তাৰ প্ৰমাণটো মই ৰাখিছোঁ। তুমি যিমানবাৰ জন্ম লৈছা, সেই সিমানবাৰ তুমি মৃত্যুবৰণ কৰিছা, আৰু তোমাৰ সেই প্ৰতিটো জন্মৰ সাক্ষী হিচাপে তোমাৰ লাও ফুলাটো মই মুকুতা মুনিৰ দৰে গলত মই মালা পিন্ধি আছোঁ। যিমানটা মালা দেখিছা, যিমানটা মুণ্ড দেখিছা, এই মুণ্ড আনৰ নহয়, তোমাৰেই মুণ্ড। তোমাক মই কিমান ভাল পাওঁ তুমি জানা। জগতে কিন্তু বেলেগ কথা, কিন্তু মই এই মুণ্ডমালাক জগতৰ দৰে মান্য নকৰোঁ। মই তোমাক মোৰ হৃদয়ত মই সদায় গলত কেনেকৈ বান্ধি মই আনন্দ হওঁ, এই ৰহস্যটো আজি মই তোমাক ব্যক্ত কৰিছোঁ। আজিৰ পৰা মুণ্ডমালাৰ বিষয়ে তুমি মোক প্ৰশ্ন নকৰিবা। তাৰপিছত তেওঁ আৰু এটা কথা কৈছে যে মই ভস্ম ধূলি মই কিয় পিন্ধো জানা? ভস্ম ধূলি মই কিয় স্নান কৰোঁ তুমি জানা? কাৰণ মোৰ মনত এই ভস্ম ধূলিৰ সমান পবিত্ৰ দ্ৰব্য এইখন সংসাৰত নাই। এই ভস্ম ধূলি কাৰ? এই ভস্ম ধূলি নৰৰূপে জন্মগ্ৰহণ কৰা এই লোকসকল। এই নৰৰূপে জন্মগ্ৰহণ কৰা লোকসকলৰ আত্মাত গুণ আছে। সেই আত্মাত থকাজন কোন?
সেইজন হৈছে ঈশ্বৰ পৰমেশ্বৰ মোৰ গুৰুৰ গুৰু পৰম গুৰু। যিজন পৰম গুৰুৱে সমস্ত জীৱৰ দেহক আত্মাৰূপে প্ৰতিষ্ঠিত হৈ গোটেই জীৱনটো এই দেহ গৃহত তেওঁ বসবাস কৰি আছে। মোৰ মনত সেইটো গৃহ কিমান পবিত্ৰ হ'ব পাৰে। যিটো গৃহত ঈশ্বৰ আছে, যিটো গৃহক আমি মন্দিৰ বুলি কওঁ, সেই মন্দিৰ গৃহটোক ভক্তিভাৱে তুমি চোৱা কিমান পবিত্ৰ। গতিকে মোৰ মনত এইটো মৃতদেহ নহয়, মোৰ মনত এইটো পঞ্চভূতি দেহাৰ ক্ষয় যোৱা এটা ঘৃণনীয় দ্ৰব্য নহয়, মোৰ মনত পৰম শুদ্ধ দ্ৰব্য। এই শুদ্ধ দ্ৰব্যটো ক'ত পোৱা যায়? শ্মশানত যেতিয়া শটো দাহ কৰি থৈ যায়, তেতিয়া এই মূল্যৱান দ্ৰব্যভাগ মাটিৰ লগত, ধূলিৰ লগত, ছাইৰ লগত বিলীন হৈ আছে। আৰু সেই দ্ৰব্যহে মই গোটেই সৰ্প শৰীৰত মই ঘঁহি লওঁ। মই সেই দ্ৰব্যৰে মই স্নান কৰি মহা আনন্দ উপভোগ কৰোঁ। গতিকে আনে সংসাৰৰ মল বুলি গণ্য কৰিব পাৰে, কিন্তু মই ঈশ্বৰৰ ভস্ম বুলিয়েই, ঈশ্বৰৰ শক্তিটো তাত জড়িত হৈ আছে বুলিয়েই মই গণ্য কৰোঁ। আৰু মই শ্মশানত কিয় বাস কৰোঁ জানা? তাৰো কাৰণ আছে। কাৰণ এই দেহবিলাক, ভগৱন্তে বাস কৰা দেহবিলাক ক'ত লয় হৈ আছে, ক'ত পৰি আছে? শ্মশানত। গতিকে মোৰ মনত ধূপ ধূনা চন্দন পুষ্পৰ সুগন্ধিহে মোৰ ঘ্ৰাণত, মোৰ নাকত, মোৰ সমস্ত দেহ আত্মাত বিৰাজিত হৈ আছে। য'ত ধূপ ধূনা তুলসীৰ গোন্ধ পোৱা যায়, ভকত সমস্তে সেই ঠাইলৈকে নিজকে থাকিব নোৱাৰে। মোৰ মনত পৰমেশ্বৰ প্ৰভু ভগৱন্তৰ সেই গুণটো মই শ্মশানত পাওঁ। আৰু শেষ উত্তৰটো মই তোমাক দিওঁ। মই ভূত পেটৰ লগত কিয় থাকোঁ জানা? প্ৰমোদ গণৰ লগত মই কিয় থাকোঁ জানা? যে এই ভূত পেটগণ কাৰ সন্তান? এই ভূত পেটগণটো মোৰেই সন্তান। ব্ৰহ্মাই যেতিয়া মোক প্ৰথমতে সৃষ্টি কৰিছিল, 4 সিদ্ধক যেতিয়া ব্ৰহ্মাই জন্ম দিছিল, জন্ম দিয়াৰ পিছত 4 সিদ্ধক কৈছিল যে সংসাৰৰ ধৰ্ম ৰক্ষা কৰি মই তোমালোকক পুত্ৰ হিচাপে জন্ম দিলোঁ, আৰু তোমালোকে মোৰ আজ্ঞা অনুসৰি মোৰ ধৰ্মমতে তোমালোকেও সংসাৰী ধৰ্ম পালন কৰা। তাৰপিছত সেই 4 সিদ্ধই ক'লে কি? যে আমি যে ব্ৰহ্মৰ লগত যিটো আমি সম্বন্ধ কৰিছোঁ, তুমি যিখিনি তত্ত্বৰে আমাক তুমি জন্ম দিলা, সেই তত্ত্বত বুজিলোঁ মায়া সংসাৰৰ লগত আমাৰ সম্বন্ধ নাই। গতিকে মায়াত মজিবৰ কাৰণে আপুনি বাধ্য নকৰাব, আপোনাৰ বাক্য ৰক্ষা কৰিব নোৱাৰি। এই বুলি 4 সিদ্ধ গুচি গ'ল। লগে লগে ব্ৰহ্মাৰ অন্তৰত প্ৰচণ্ড ক্ষোভ আছিল, প্ৰচণ্ড খং তেওঁ জন্ম হৈছিল। কিন্তু আদ্য সন্তান যে প্ৰথম পুত্ৰ যে সেইসকল, তেওঁলোকৰ প্ৰতি দয়া আছে, মায়া আছে, সেইকাৰণে তেওঁলোকক গালি পাৰিব নোৱাৰিলে, তেওঁলোক গুচি গ'ল। কিন্তু অন্তৰৰ ভিতৰত যি ক্ৰোধৰ অগ্নি জ্বলিল, এই ক্ৰোধৰ অগ্নি তেওঁ প্ৰশমন কৰিব নোৱাৰিলে। এটা সময়ত সেই ক্ৰোধৰ অগ্নি ব্ৰহ্মাৰ ভুৱ যুগলৰ মাজেৰে বাহিৰ হৈ আহিব লগা হ'ল, আৰু সেই অগ্নিৰ কোপত এটা শিশুৰ জন্ম হ'ল। সেই শিশুটোৱে জন্ম হৈ ৰূপ লৈ তেওঁ কান্দিবলৈ আৰম্ভ কৰিলে। জন্ম হৈ যেতিয়া তেওঁ কান্দিলে, ৰোদন কৰিলে, ব্ৰহ্মাই তেওঁক নাম দিলে, তেওঁৰ নাম ৰুদ্ৰ। ৰুদ্ৰৰূপে প্ৰভু ভগৱন্ত আজি ব্ৰহ্মাৰ পৰা জন্মগ্ৰহণ কৰা সূত্ৰে এটা কল্পত তেওঁ ব্ৰহ্মাৰ পুত্ৰ। আৰু ৰুদ্ৰৰূপে জন্মগ্ৰহণ কৰাৰ পিছত ব্ৰহ্মাই তেওঁক আদেশ দিলে যে মোৰ আজ্ঞা অনুসৰি মই যেনেকৈ সৃষ্টিকৰ্ম কৰিছোঁ, তুমিও সৃষ্টিকৰ্ম কৰা। কোনো কথাই বেলেগকৈ আৰু কি মই ৰুদ্ৰই ভাবিব পৰা ব্যৱস্থাই তেওঁ নাপালে। লগে লগে ব্ৰহ্মাৰ কথা হয় দি, হ'ব পৰম পিতা, মই তোমাৰ বাক্য অনুসৰি
মই জীৱ সৃষ্টি কৰিম। এই বুলি তেওঁ মনেৰে যিবিলাক ভাবিছিল সেই ভৱনা অনুসৰি নানা জীৱৰ সৃষ্টি হ'ল। সেই জীৱবিলাকৰ কিম্ভূত কিম্ভকা ৰূপ দেখি নিজেই আচৰিত হৈছে। ভূত প্ৰেত পিশাচ নানা ধৰণৰ আকৃতি বিকৃতি ইত্যাদি ইত্যাদি অদ্ভুত কিছুমান জীৱৰ সৃষ্টি হ'ল। সেই জীৱবিলাকে কাওঁ বাওঁ কৰিবলৈ আৰম্ভ কৰিলে। ব্ৰহ্মাই তেতিয়া ক'লে, সৰ্বনাশ, মই যি জীৱৰ সৃষ্টি কৰিবৰ কাৰণে কৈছিলোঁ এয়া দেখোন সেই জীৱ নহয়। এতিয়া এই জীৱবিলাকে কি কৰিব? লগে লগে শিৱক ক'লে, হ'ব, তুমি আৰু জীৱৰ সৃষ্টি কৰিব নালাগে। এতিয়া তুমি যোৱা, এইসকলক লগত লৈ তুমি ঈশ্বৰক ধ্যান কৰাগৈ, ঈশ্বৰক তুমি সাধনা কৰাগৈ। ঈশ্বৰে যিটো চিত দিব, যিটো বুদ্ধি দিব, সেইমতে তুমি পিছত কৰ্ম কৰিবা। আজি শিৱই এই কথাষাৰ আজি পাৰ্বতীক শুনাই কৈছে যে মোৰেই সৃষ্টি সেই ভূত প্ৰেত প্ৰমথ এইসকল। এতিয়া ভগৱন্তৰ ইচ্ছাত সেইবিলাক সৃষ্টি হৈছে, মই কৰোঁ বুলি কৰা নাছিলোঁ। কিন্তু সেইসকলৰ দায়িত্ব কোনে ল'ব? এইসকলৰ দায়িত্ব ময়ে ল'ব লাগিব। কিয় ল'ব লাগে? এইসকলক যেনেকৈ নহওক সংসাৰত এটা শুদ্ধ ৰূপত যিসকলে ঈশ্বৰৰ কৰ্ম কৰি আছে, যোগ সাধন কৰি আছে, কাকো যেন তেওঁলোকে আমনি কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকক মই নিজেই ৰখীয়া হ'ব লাগিব। গতিকে এইসকলক মই ক'ত বাক দিওঁ, ক'ত স্থান দিওঁ? মই যিটো স্থানত আটাইতকৈ শুদ্ধ বুলি বিবেচনা কৰোঁ, গতিকে শ্মশানত তেওঁলোকক মই আস্থান দিছোঁ আৰু মই তেওঁলোকৰ লগত থাকোঁ। আৰু লগতে কৈছে, কিন্তু তেওঁলোকক লগত লৈ থাকিলেওতো নহ'ব। তেওঁলোকো যিহেতু জীৱ, তেওঁলোককোতো আহাৰ দিব লাগিব, তেওঁলোককোতো জীয়াই থকাৰ সুযোগকণ দিব লাগিব। এইকাৰণে মই দুটা আসনত সেই ভূত প্ৰেত প্ৰমথসকলক লৈ মই বাহিৰত ভ্ৰমণ কৰোঁ। তেওঁলোকক মই খাদ্যৰ কাৰণে এটা ব্যৱস্থা কৰিবৰ কাৰণে মই উলিয়াই লৈ আহোঁ। যেনেকৈ গৰু ছাগলী চৰাবৰ কাৰণে গোহালিৰ পৰা গৃহৰ পৰা যেনেকৈ আমি উলিয়াই লৈ পথাৰলৈ লৈ যাওঁ, হাবি জুমদনিৰ মাজত যে আমি সেই গৰু ছাগলীক চৰাই তেওঁলোকক যে পেট পুৰাবলৈ যত্ন কৰোঁ, ঠিক তেনেকৈ প্ৰভু ভগৱন্ত শিৱয়ো সেই ভূত প্ৰেত প্ৰমথগণক লগত লৈ সন্ধ্যা আৰু ৰাতিপুৱা কাল সন্ধ্যা বেলা সেই ভূত প্ৰেতগণক লগত লৈ তেওঁ পৰিভ্ৰমণ কৰে। আৰু সেইখনত যদিহে কিবা কাৰণত ক'ৰবাত যদি ঈশ্বৰৰ গুণানুকীৰ্তন চলি থাকে, তেতিয়াহ'লে সেই ঠাইলৈকে শিৱই ভূত প্ৰেতগণক লৈ নাযায়। কাৰণ এটাই যে তেওঁলোকে যদি সেইফালে যায়, হয়তো সাধু সন্ত মহন্তক অথন্তৰ কৰিব। এয়াই হৈছে প্ৰভু ভগৱন্তৰ লীলা। দুটা কাল সন্ধিয়া, ৰাতিপুৱা আৰু এই সন্ধিয়া, বৰ্তমান যি সময় আহিছে, এই সন্ধিয়া বেলা যিসকলে ঈশ্বৰক ভক্তি কৰিবৰ কাৰণে ঈশ্বৰৰ নাম গুণৰ আশ্ৰয় লৈ ধূপ চাকি জ্বলাই এবাৰ ভক্তিভাৱে এই সময়কণ যদি শুদ্ধ এটা ৰূপ দিব নোৱাৰে, সেইখন গৃহত বহুত প্ৰেত বা অন্যান্য অশুভ শক্তিসমূহৰ প্ৰৱেশ ঘটিব। কাৰণ এইখিনি সময়ত শিৱই সেইসকলক লগত লৈ ঘূৰি ফুৰে আৰু আজ্ঞা দিছে, য'ত ঈশ্বৰৰ গুণানুকীৰ্তন নহয় তাত তোমালোকে প্ৰৱেশ কৰিবা, যি পোৱা তাকে তোমালোকে খাই জীয়াই থকাৰ ব্যৱস্থাখিনি। এয়াই সত্যৰো সত্য, পৰম সত্য, ৰহস্যৰো ৰহস্য, পৰম ৰহস্য তত্ত্ব, শিৱ সম্বন্ধ সমস্ত জ্ঞান। আজি দক্ষই জানিও নজনা ভাও ধৰি আছে। কাৰণ দক্ষই যিমান অহংকাৰী হ'ব, সিমান সতীয়ে তেওঁৰ নিজৰ মায়াৰ যিটো প্ৰকৃত স্বৰূপ, সেই স্বৰূপটো তেওঁ ধাৰণ কৰিব। তাৰপিছত তেওঁ নিজে সিদ্ধান্ত কৰিব, এই সংসাৰত বেছি সময় থকাৰ কোনো প্ৰয়োজন নাই, মই থাকিলে সমস্তৰে অনৰ্থ হ'ব। গতিকে মোৰ এই অশুভ দৃষ্টি, মায়াৰে অশুভ দৃষ্টি কাৰো